ভাবি এটা শিয়াল আছিল শিয়ালটো সদায় খাদ্য বিচাৰি খাবলৈ যায় খাদ্য বিচাৰি যাওঁতে এদিন এটুকুৰা মাংস বিচাৰি পালে মাংসটো সি ভাবিতে নাখাই কি কৰিলে ঘৰলৈ লৈ আনিম বুলি ভাবিছে তেতিয়া সি আহোঁতে এটা সাপৰ ওপৰলৈ আহিবলগীয়া হ'ল তেতিয়া সি কি কৰিলে এই সাপলৈকে আহোঁতে যেতিয়া এই সাপে খোজকাঢ়ি আছিল খোজকাঢ়ি থাকোঁতে কি কৰিলে পানী দিবলৈ চালে কি দেখিলে গম পাইছেনে তোমালোকে চালে যে বৰ নিচিনা আৰু এটা শিয়ালে কি কৰিছে আৰু এটুকুৰা মাংস লৈ আছে তাৰ পিছত কি হ'ল জানানে তেতিয়া এই শিয়ালটো কি কৰিলে ভাবিলে সেই শিয়ালটোৰ পৰা মই মাংসটুকুৰ লৈ লওঁ তেতিয়া আৰু পিছদিনা ভাবিলৈ জংঘললৈ যাব নহ'ব জংঘললৈ যাব নালাগিব তেতিয়া কি কৰিলে শিয়ালটোৱে খাই কৰি যেতিয়া মুখখন খুলিলে তাৰ মুখৰ পৰা মাংসটো পানীত পৰি গ'ল আৰু শিয়ালটো কি হ'ল মন মৰা হৈ লাহে লাহে কান্দি ঘৰলৈ গুচি আহিলে বুজিছানে কেনেকুৱা লাগিছে তোমালোকৰ কাহিনীটো মজা লাগিছে ভাল লাগিছে মজা